উত্তপ্ত ৰঙিয়া আৰক্ষী থানা আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে সহস্ৰ লোকৰ প্ৰতিবাদ পথ অৱৰোধত খন্তেকৰ বাবে স্তব্ধ যান বাহনৰ চলাচল বুধবাৰে ৰঙিয়াত বনভোজৰ কাজিয়াই লৈছিল চৰম ৰূপ বনভোজস্থলীত দুই দলৰ মাজত হৈছিল তীব্ৰ কাজিয়া সাধাৰণ কথাতে বিজেপিৰ নেতাসহ 12 জন লোকে এজন যুৱকক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ইমানতে ক্ষান্ত নাথাকি ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ নামৰ 21 বছৰীয়া যুৱকজনক পুখুৰীত দলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে আত্মীয়ই আৰু তাৰ পাছৰে পৰা আজিলৈ সন্ধান নোলাল ধৰ্মেন্দ্ৰ নাথৰ ইয়াৰোপৰি দলটোৰ আক্ৰমণত আহত হৈছিল আন এজন যুৱক ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে বুধবাৰে নিশাই ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হৈছিল পিছে আৰক্ষীৰ ভয় বিজেপি নেতালৈ বিজেপিৰ নেতা হোৱাৰ বাবে আৰক্ষী হিমাংশু কাকতিৰ বিৰুদ্ধে এজাহাৰ নোলোৱাৰ অভিযোগ বৃহস্পতিবাৰে উত্তেজিত জনতাই থানা ঘেৰাও কৰাৰ পাছতে বিজেপি নেতা হিমাংশু কাকতি অমূল্য কাকতি মণি কাকতিৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ মাজনিশালৈ প্ৰতিবাদ অব্যাহত ৰাখে প্ৰতিবাদকাৰীয়ে আমি খাই কিনে ওলা অহাৰ টাইমত ই বাইক লৈ কিনে অকলে আহিছে আহি কিনে কাৰ এখনত খুন্দা লাগিছে লাগি কিনে তাতে মাৰামাৰি হ'ল মানে সিহঁতক তাক মাৰিলে ল'ৰাজনক মাৰিছে বহুত মাৰিছে মই নিজে আছো যেতিয়া মই বচাব গৈছো তাক মোকো মাৰিছে মোক এইবিলাকতো মাৰি কিনে এইবিলাক ফাটাই দিছে এইবিলাকত মাৰিছে মাথা চাথা এইবিলাকতো মাৰিছে এইবিলাক তাৰপিছত মই কিবাকে বল থকাৰ কাৰণে মই পলালো হিমাংশু কাকতি তাৰপিছত আৰু নামটো নাজানো কিন্তু চিনি পাওঁ আৰু মানে ইহঁতে টোটেলি ধৰক 12 জন মান আছে থাকিলে মানে 7-8 জন মানে মাৰিছে আৰু পুলিচৰ লগত কথা পাতিলো মানে ষ্টেটমেন্ট ললে মোৰো এতিয়া একো মানে কি ন্যায় হোৱা নাই যোৱাকালি আমি যেতিয়া এজাহাৰ দিব আহিছিলো তেতিয়া তেখেতসকলে এজাহাৰ নললে যে ৰাতি পঢ়াৰ হ'ব দে আছে কৰবাত কিবা তেনেকুৱাকে কিবা কথা কৈছিল আমি ইতিমধ্যে আমি অভিযুক্ত কেইজনৰ নামো কৈছিলো বা এজাহাৰত নামো লিপিবদ্ধ কৰিছিলো কিন্তু বৰ্তমান সময়লৈকে সেই এজাহাৰত আমি যিকেইটা নাম কৰিছিল নাম ওপৰ মানে উল্লেখ কৰিছিল সেই নাম উল্লেখ কৰা ব্যক্তিকেইজনক বৰ্তমান সময়লৈকে থানাই বা সোধা পোছাও কৰা নাই বা এৰেষ্টো কৰা নাই তেনেকুৱা কিবা এটা হৈ আছে বুধবাৰে ৰঙিয়াৰ খৈৰাবাৰীৰ মালধাপাৰাৰ আশ্ৰমত পৃথকে বনভোজ খাবলৈ গৈছিল দুটা দলে বনভোজ শেষ হোৱাৰ পিছত বিজেপি নেতাজনৰ বাহনত খুন্দা মাৰিছিল নিৰুদ্দিষ্ট ধৰ্মেন্দ্ৰ নাথে তাৰ পাছতে বিজেপি নেতাসহ 12 জন লোকে আক্ৰমণ কৰিছিল যুৱকজনক কাজিয়া ভাঙিবলৈ অহা যুৱককো প্ৰহাৰ কৰে দলটোৱে নিৰুদ্দিষ্ট যুৱকজনক শীঘ্ৰে উদ্ধাৰ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰী ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ